নমস্কাৰ, বা আৰু ভিনদেউৰ লগত মই ওলালোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। মালিগাঁও ৰেলৱে কলনীৰ কিছু ভাল লগা দৃশ্য বায়ে ক'লে ভিডিঅ' কৰি থওঁ। আৰু এয়া কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰৰ সৌন্দৰ্যতাই প্ৰত্যেকজন পৰ্যটনকাৰীকে আপ্লুত কৰি আহিছে। অম্বুবাচী মেলাৰ পিছৰটো দেওবাৰত যোৱাৰ কাৰণে যথেষ্ট ভিৰ আছিল। সতীৰ 52টা যি শক্তিভাগ আছে, সেই শক্তিভাগৰ ভিতৰত আমাৰ কামাখ্যা মন্দিৰো অন্যতম হয়। আৰু ই আমাৰ অসমৰ গৌৰৱ হয়। শেষৰবাৰ ৰজা নৰনাৰায়ণৰ দিনত ইয়াক পুনঃ নিৰ্মাণ কৰা হৈছিল চিলাৰায়ৰ তত্ত্বাৱধানত। আৰু ইয়াত যি পানীৰ বিনামূলীয়া ব্যৱস্থা কৰা হৈছিল, সেয়া দেখি ভাল লাগিছিল। আমিও সেৱা কৰি ল'লোঁ। আৰু কামাখ্যা মন্দিৰৰ যি মূৰ্তিকলা, কাৰণ ইয়াক বহুতবাৰ পুনঃ নিৰ্মাণ কৰা হৈছে, গতিকে প্ৰত্যেক সভ্যতাৰে ইয়াত মূৰ্তিকলা দেখিবলৈ পোৱা যায়। আৰু পুৰাতত্ত্ববিদসকলক আকৰ্ষণ কৰে এই মূৰ্তিকলাই। আৰু কামাখ্যা মন্দিৰৰ আশে পাশে সৰু সৰু বিজনেছ কিছুমানো গ্ৰ'থ হৈছে, আৰু সেইবিলাকোতো আপোনালোকে সোমাব, কাৰণ সেইবিলাক গ্ৰ'থ হোৱাটোতো প্ৰয়োজনীয় হয়। সকলো